নমস্কাৰ। ভিন্ন ৰসৰ কবিৰূপে খ্যাত তথা বিশিষ্ট অভিযন্তা শ্ৰীযুত মনোজ কুমাৰ শৰ্মাদেৱে ৰচনা কৰা এটি সুন্দৰ কবিতা আজি আবৃত্তি কৰিবলৈ লৈছো। কবিতাৰ শিৰোনাম উন্মুক্ত প্ৰকাশ। কোৱা শুনো, প্ৰাপ্তিৰ বাবে স্বপ্ন লাগে, সপোনেহে দিঠক আনে। পিছে ক'তা তুমি মোৰ হোৱাৰ সপোনটোচোন আজিও সপোন হৈ ৰ'ল। ভাবিছিলো তুমি মোৰ হবা, মোৰ গানৰ সুৰ হবা, অমানিশাৰ জোনাকী হবা, হৈ পৰিম এক অভিন্ন সত্তা। সপোন পুৰীৰ সৃষ্টিৰে ভৱিষ্যত থৌ কিবা থৌ হ'ব। নিশাৰ ফেঁচাৰ চিঞৰ আৰু পুৱতি পক্ষীৰ কাকলি বিচাৰি পাম দুটি মনৰ একেটি ভাৱৰ উন্মুক্ত প্ৰকাশ। পিছে ক'তা তুমি মোৰ হোৱাৰ সপোনটোচোন আজিও সপোন হৈ ৰ'ল। ধন্যবাদ।